नमस्कार मैं मुजिद बंधुसकल ब्लगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ওয়াকফ আইনক লৈ কি ৰায় দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত শুনানি সম্পন্ন হ'ল ওয়াকফ আইনক লৈ আৰু শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ হাত বান্ধিলে উচ্চতম ন্যায়ালয়ে। অহা 5 মে পৰ্যন্ত অৰ্থাৎ পৰৱৰ্তী শুনানি নিদিয়া পৰ্যন্ত কোনো ধৰণৰ সালসলনি কৰিব নোৱাৰিব ওয়াকফ সম্পত্তিৰ। লগতে উচ্চতম ন্যায়ালয়ে আৰু কি কৈছে চাওঁ আহক। ওয়াকফ আইনক লৈ এইবাৰ চৰকাৰৰ হাত বান্ধিলে উচ্চতম ন্যায়ালয়ে। ওয়াকফ সংশোধনী আইনৰ গোচৰক লৈ হলঠেকত পৰিছে কেন্দ্ৰীয় চৰকাৰ। ন্যায়ালয়ৰ শুনানিৰ পিছত ওয়াকফত চৰকাৰে কি কৰিব নোৱাৰিব আৰু কি কৰিব পাৰিব চাওঁ আহক। এতিয়াৰ পৰা মন গ'লে ওয়াকফ বৰ্ডত নতুন নিযুক্তি দিব নোৱাৰিব চৰকাৰে। ইচ্ছানুসৰি চৰকাৰে সলনি কৰিব নোৱাৰিব ওয়াকফ সম্পত্তিৰ স্থিতি। ওয়াকফ বাই ইউজাৰ ধাৰাত কোনো সম্পত্তি ডিনোটিফাই কৰিব নোৱাৰিব আৰু জিলা আয়ুক্তয়ো কোনো ধৰণৰ সালসলনি কৰিব নোৱাৰিব ওয়াকফ সম্পত্তিৰ। পৰৱৰ্তী ৰায় নহা পৰ্যন্ত সুৰক্ষিত থাকিব ওয়াকফৰ সম্পত্তি। মোদী চৰকাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ বিশেষ শুনানি আৰু পৰৱৰ্তী শুনানি সম্পন্ন নোহোৱালৈকে চৰকাৰৰ হাত বন্ধা থাকিব আৰু এই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক উত্তৰ দিবলৈ নিৰ্দেশ সুপ্ৰিম কোৰ্টৰ। অৰ্থাৎ ওয়াকফ আইনক লৈ কেন্দ্ৰীয় চৰকাৰক 7 দিনৰ সময়সীমা বান্ধি দিছে উচ্চতম ন্যায়ালয়ে। এই 7 দিনৰ ভিতৰত উত্তৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে সুখবৰ। বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা। 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু লগতে এককালীন সাহায্য আগবঢ়াব চৰকাৰে। ডিফুত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাত ফেল কৰা হাজাৰ হাজাৰ শিক্ষাৰ্থীলৈ ভাল খবৰ। চলিত শিক্ষাবৰ্ষত হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষা। সৰ্বাধিক 3টা বিষয়ত অৱতীৰ্ণ হ'ব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষাত আৰু ইয়াৰ বাবে অনলাইন পদ্ধতিৰে কৰিব লাগিব আবেদন। আবেদন দাখিলৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব নিৰ্দিষ্ট পৰ্টেল আৰু ইয়াৰ বাবে এছএফে জাৰি কৰিলে প্ৰয়োজনীয় নিৰ্দেশনা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। ৰাজ্যৰ এটা সমষ্টিত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন। সমষ্টিটোৰ 176টা ৱাৰ্ড, 19টা পঞ্চায়ত আৰু 4খন জিলা পৰিষদত ৰাজনৈতিক অঘটন। মনোনয়ন প্ৰত্যাহাৰৰ দিনাই অভূতপূৰ্ব ঘটনা। বিনা প্ৰতিদ্বন্দ্বিতাৰে আটাইকেইখন আসনতে জয়ী হৈছে বিজেপি। অসমৰ ৰাজনীতিত অভূতপূৰ্ব ঘটনা। ৰাজ্যৰ এটা সমষ্টিত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন। নদুৱাৰ সমষ্টিত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন। 100% পঞ্চায়তৰ আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বিজেপি প্ৰাৰ্থী। সমষ্টিটোৰ 176টা ৱাৰ্ড, 19টা আঞ্চলিক পঞ্চায়ত আৰু 4টা জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি। অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ থকা সমষ্টি হৈ পৰিছে এতিয়া নদুৱাৰ আৰু ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব নদুৱাৰৰ কথা। নদুৱাৰত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য বিধায়ক পদ্ম হাজৰিকাৰ। পৰৱৰ্তী খবৰ, ওয়াকফ আইনক লৈ আন এক ডাঙৰ খবৰ। দেশত ওয়াকফ আইন অনাৰ বাবে এইবাৰ বহৰা মুছলমানে ধন্যবাদ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। দেশজুৰি লাখ লাখ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে এইবাৰ ওয়াকফ আইন হোৱাৰ বাবে বহৰা মুছলমানে ধন্যবাদ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ওয়াকফ আইন হোৱাৰ বাবে বহৰা মুছলমানে এইবাৰ ধন্যবাদ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। দাউদি বহৰা মুছলমান এটা প্ৰতিনিধিৰ দলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীক আৰু বহৰা মুছলমানৰ এয়া দীৰ্ঘ সময়ৰ দাবী আছিল বুলি মন্তব্য কৰে এই বহৰা মুছলমানৰ প্ৰতিনিধিৰ দলটোৱে।
ওয়াকফ আইনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ভূয়সী প্ৰশংসা বহৰা মুছলমানৰ। এই আইন দাউদি বহৰা মুছলমানৰ বাবে এক মহত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰিছে এই প্ৰতিনিধিৰ দলটোৱে। এয়া এক ঐতিহাসিক পদক্ষেপ বুলি মন্তব্য কৰিছে বহৰা মুছলমানসকলে। দীৰ্ঘ সময়ৰ দাবী ফলৱতী হ'ল বুলি মন্তব্য বহৰা মুছলমানৰ। আৰু এইদৰে দেশত ওয়াকফ আইন হোৱাৰ বাবে বা দেশত ওয়াকফ আইন অনাৰ বাবে বহৰা মুছলমানে ধন্যবাদ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কাল ৰূপ। অহা 23 এপ্ৰিল পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বতৰ সন্দৰ্ভত সতৰ্কবাণী। ৰাজ্যৰ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড বৰষুণ। অহা 23 এপ্ৰিল পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে বতৰৰ আগজাননী। আজিৰ দিনটোত ৰাজ্যৰ 9খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে, অৰ্থাৎ য়েল্লো এলাৰ্ট জাৰি কৰিছে। এই সময়ছোৱাত ধুবুৰী, দক্ষিণ চালমৰা, মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাঁও, নলবাৰী, কামৰূপ মেট্ৰত জাৰি কৰা হৈছে এই সতৰ্কবাণী। আৰু কাইলৰ দিনটোৰ বাবেও ৰাজ্যৰ 7খন জিলাত জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা। জিলাকেইখন হৈছে কামৰূপ মেট্ৰ, কামৰূপ, চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ চালমাৰা, মানকাছাৰ আৰু ধুবুৰী জিলাত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। আৰু হালধীয়া সতৰ্কতা জাৰি কৰা এই জিলাকেইখনত বিজুলী ঢেৰেকনিসহ বজ্ৰ পৰাৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে, এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, শিল্পী দিগন্ত ভাৰতীক অপদস্থ কৰাৰ বাবে সীমান্ত ঠাকুৰীয়াৰ বিৰুদ্ধে নলবাৰী থানাত এজাহাৰ দাখিল। নলবাৰীৰ নাগৰিক সভাই দাখিল কৰিলে এই এজাহাৰ। পৰৱৰ্তী খবৰ, ওয়াকফ আইনক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি সকাহ পোৱাৰ পিছতো মুছলমান পক্ষৰ বাবে দুখবৰ। 93 বিঘা ওয়াকফৰ মাটি চৰকাৰৰ নামত পঞ্জীয়ন। মুছলমানৰ সম্পত্তি কাঢ়ি লোৱাক লৈ পুনৰ দেশজুৰি চাঞ্চল্য। ওয়াকফ সংশোধনী আইনৰ পিছতে ওয়াকফৰ মাটিৰ বিৰুদ্ধে একশ্যন আৰম্ভ। ন্যায়ালয়ৰ শুনানিত সকাহ পোৱাৰ পিছতো মুছলমান পক্ষৰ বাবে দুখবৰ। উত্তৰ প্ৰদেশত 93 বিঘা ওয়াকফৰ মাটি কৰা হ'ল চৰকাৰীকৰণ। কৌচম্বী জিলাৰ 58 হেক্টৰ ওয়াকফ সম্পত্তি চৰকাৰী ভূমিৰূপে পঞ্জীয়ন কৰা হৈছে। ওয়াকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ মাজতে এই সিদ্ধান্ত। জিলাখনৰ 58.95 হেক্টৰ ভূমি ওয়াকফ বৰ্ডৰ অধীনত পঞ্জীয়ন হৈ আছে। আৰু তাৰে 93 বিঘা ওয়াকফ সম্পত্তিত পৰিল প্ৰশাসনৰ হাতোৰা। ওয়াকফ আইনক লৈ চৰকাৰৰ হাত বান্ধিছিল উচ্চতম ন্যায়ালয়ে। বৃহস্পতিবাৰৰ দিনটোত উচ্চতম ন্যায়ালয়ত ওয়াকফ আইনক লৈ শুনানি হৈছিল আৰু এই আইনৰ শুনানি গ্ৰহণ কৰি চৰকাৰৰ হাত বান্ধিছিল উচ্চতম ন্যায়ালয়ে। আৰু উচ্চতম ন্যায়ালয়ে কৈছিল যে মন গ'লে ওয়াকফ বৰ্ডত নতুন নিযুক্তি দিব নোৱাৰিব চৰকাৰে। ইচ্ছানুসৰি চৰকাৰে সলনি কৰিব নোৱাৰিব ওয়াকফ সম্পত্তিৰ স্থিতি। মোদী চৰকাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ বিশেষ শুনানি অনুষ্ঠিত হৈছিল। আৰু 5 মে পৰ্যন্ত ওয়াকফৰ সম্পত্তি সুৰক্ষিত থাকিব বুলি শুনানিত ৰায় দিছিল উচ্চতম ন্যায়ালয়ে। উক্ত শুনানিৰ পিছতেই উত্তৰ প্ৰদেশত 93 বিঘা ওয়াকফ মাটি চৰকাৰীকৰণৰ খবৰ আহিছে। আৰু ওয়াকফ সংশোধনী আইনৰ পিছতে ওয়াকফৰ মাটিৰ বিৰুদ্ধে এই একশ্যন দেখিবলৈ পোৱা গৈছে চৰকাৰৰ, যিটো নেকি উচ্চতম ন্যায়ালয়ত মুছলমান পক্ষই এক প্ৰকাৰ সকাহ পোৱাৰ পিছতো এইটো এটা দুখবৰ হৈ আহিছে মুছলমান পক্ষৰ বাবে।